নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনালোঁ। তো আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এটা নতুন জবছ আপডেট আৰু জবছটো আহিছে আপোনালোকৰ DHS আসামৰ তৰফৰ পৰা। তো ইয়াৰ বিষয়ে আমি সবিশেষ বলক জানি লওঁ। তো ইয়াতে পোষ্ট নেমটো এইখিনিত দিয়া আছে। তাৰে প্ৰথমটো হেল্থ এডুকেটৰ, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত বেছিক হেল্থ ৱাৰ্কাৰৰ আছে। ইয়াতে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 191টা। অৰ্গেনাইজেশ্যন হৈছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আসামৰ আৰু ইয়াৰ কোৱালিফিকেশ্যন লাগিব গ্ৰাজুৱেট। তাৰপিছত এপ্লাই মোডটো অনলাইন হ'ব। ষ্টাৰ্ট ডেটটো হৈছে 12 ছেপ্টেম্বৰৰ পৰা এপ্লাই হ'ব আৰু লাষ্ট ডেট ইয়াৰে 21 ছেপ্টেম্বৰত। তাৰপিছত ইয়াতে আমি এই ৰিকুৱাৰমেণ্টৰ ডিটেইলছখিনি ইয়াতে আপোনালোকক দিয়া হৈছে, আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আমি জানি লওঁ। দ্য কেণ্ডিডেট মাষ্ট বি গ্ৰাজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। কেণ্ডিডেটজনৰ গ্ৰাজুৱেট হ'ব লাগিব। তাৰপিছত দ্য এপ্লিকেণ্ট মাষ্ট পছেছ এ মিনিমাম 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। তাৰপিছত 6 মান্থৰ ডিপ্ল'মা লাগিব কম্পিউটাৰৰ। তো ইয়াতে কোৱা হৈছে যে গ্ৰাজুৱেট হ'ব লাগিব, তাৰপিছত আৰু 6 মান্থৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ কেণ্ডিডেটজনৰ। তো এইটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন DHS আসাম ৰিকুৱাৰমেণ্টৰ কাৰণে আবেদন কৰিবৰ কাৰণে। তাৰপিছত ইয়াৰে আমি এজ লিমিটটো জানি লওঁ। তো ইয়াতে এজ লিমিটটো দিয়া হৈছে যে মিনিমাম 18 বছৰ হ'ব লাগিব, তেতিয়াহে এইটো আবেদন কৰিব পাৰিব কেণ্ডিডেটজনে। তাৰপিছত ইয়াতে এজ ৰিলেক্সনখিনি চাই লওঁ। ইয়াতে কেটেগৰী ৱাইজত এজ ৰিলেক্সনখিনি দিয়া আছে। আনৰিজাৰ্ভৰ 40 ইয়াৰ্ছ, তাৰপিছত OBC MOBCৰ 43 ইয়াৰ্ছ, তাৰপিছত আহিছে ST SCৰ 45 ইয়াৰ্ছ আৰু PWBDৰ কাৰণে 50 ইয়াৰ্ছ দিয়া হৈছে এজ ৰিলেক্সন। তাৰপিছত ভেকেঞ্চিৰ ডিটেইলছখিনি ইয়াতে ফাৰ্ষ্ট আছে আপোনালোকৰ হেল্থ এডুকেটৰ। ইয়াতে ভেকেঞ্চি 78টা থাকিব। তাৰে আনৰিজাৰ্ভৰ আছে 40টা, SCৰ আছে 5টা, ST প্লেনৰ আছে 8টা, তাৰপিছত ইয়াতে ST হিলৰ আছে 4টা আৰু OBC বা MOBC কেটেগৰীৰ 20টা আছে। তাৰপিছত আছে JA অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্টৰ। ইয়াতে টোটেল ভেকেঞ্চি আছে 72টা, ইয়াৰে আনৰিজাৰ্ভত 36। তাৰপিছত SCত আছে 6টা, ST প্লেনত আছে 7টা, তাৰপিছত ST হিলত আছে 4টা, তাৰপিছত OBC MOBCত 18টা পোষ্ট আছে। তাৰপিছত বেছিক হেল্থ ৱাৰ্কাৰ BHW আছে ভেকেঞ্চি 41টা টোটেল। তাৰপিছত আনৰিজাৰ্ভৰ আছে 21টা, SCৰ আছে 3টা, তাৰপিছত ST প্লেনৰ আছে 4, তাৰপিছত ST হিলৰ কাৰণে 2টা আৰু OBC MOBCৰ 11টা। তাৰপিছত পে স্কেলখিনি জানি লওঁ। হেল্থ এডুকেটৰৰ পে স্কেল আছে 14ৰ পৰা 70,000 লৈকে আৰু গ্ৰেড পে থাকিব। তাৰপিছত JAৰ কাৰণে আছে পে স্কেল ইয়াতে 14,000ৰ পৰা 70,000 ছেম একে আছে, খালি গ্ৰেড পেখিনি অলপ ইফাল সিফাল হৈছে। তাৰপিছত ইয়াৰ পিছত আছে BHW অৰ্থাৎ বেছিক হেল্থ ৱাৰ্কাৰ। ইয়াৰে পে স্কেল 14ৰ পৰা 70 লৈকে। তাৰপিছত ইয়াৰে আদাৰ্ছ ডিটেইলখিনি আমি চাই লওঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব এটা ভেলিড। তাৰপিছত গভৰ্ণমেণ্ট এমপ্লয়, যদি গভৰ্ণমেণ্ট এমপ্লয় হয় তেন্তে নন অবজেকশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত PWBD কেটেগৰীৰ যদি হয় চাৰ্টিফিকেট লাগিব। তাৰপিছত ৰিজাৰ্ভেশ্যনৰ কাৰণে কাষ্ট চাৰ্টিফিকেট এখন লাগিব আৰু এপ্লিকেশ্যন ফিজ নো এপ্লিকেশ্যন ফি ফৰ ৰিকুৱাৰ্ড টু পেইড বাই এনি কেণ্ডিডেট। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফিজটোত পে' কৰিব নালাগে যিকোনো কেণ্ডিডেটে। তাৰপিছত চিলেকশ্যন প্ৰচেছখিনি ইয়াতে লিখা আছে যে চিলেকশ্যন প্ৰচেছখিনি পাছলৈ ৱেবছাইটৰ জৰিয়তে ন'টিফাইড কৰিব, গতিকে তাৰ কাৰণে আমি DHS আসামৰ ৱেবছাইটখন ভিজিট কৰিব লাগিব। তাৰপিছত ইয়াৰ ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওঁ। ইয়াৰে ন'টিফিকেশ্যন দিছিলে 3 ছেপ্টেম্বৰ তাৰিখে। তাৰপিছত এপ্লাই ষ্টাৰ্ট হ'ব 12 ছেপ্টেম্বৰ 2025ৰ পৰা আৰু এপ্লাই এণ্ড ডেট অৰ্থাৎ শেষ হ'ব 21 ছেপ্টেম্বৰ 2025 চনলৈকে। তো ইয়াতে লিংকটো দিয়া আছে এপ্লিকেশ্যন ফৰ্মৰ লিংকটো। ইয়াতে 12 ছেপ্টেম্বৰ তাৰিখে যিহেতু খুলিব, তেতিয়া 12 ছেপ্টেম্বৰ বুলি ইয়াতে লিখা আছে। তাৰপিছত ইয়াৰ পিছতে অফিচিয়েল ন'টিফিকেশ্যন আছে। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব পাৰিব। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে থেংক ইউ।